আছেনে মৰম মোলৈ তোমাৰ খুলি কিয়নো আকৌ আহিম আৰু আপোনালোকে যদি মোবাইল ল'ব লগা থাকে আহিব। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মইনাজান অসমৰ অন্য এটা ভিডিঅ' লৈ। আৰু এটা ভাল খবৰ, আচলতে বহুত দিনৰ পৰা এটা সপোন পুহি ৰাখিছিলোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। কাৰণটো এটা আছিলে যে মোৰ মোবাইলটো প্ৰায় মানে যোৱা বছৰ লৈছিলোঁ, কিন্তু পিক্সাৰ কোৱালিটি বহুত বেছি বেয়া, মাজে মাজে ডিষ্টাৰ্ব কৰি থাকে আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু তাৰোপৰি নিজৰ কৰ্মব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু এটা ভাল খবৰ যে গৈ আছোঁ চিলাপথাৰ, এটা মোবাইল ফোন কিনিম বুলি ভাবিছোঁ। আচলতে কি মোবাইল কি কথা তাত গ'লে গম পাম। লগত ওলাইছে মানে পংকজ, কি খবৰ? ভাল ন? আৰু মই একেলগে ওলাইছোঁ চিলাপথাৰত যিটো মোবাইলৰ বহুত দোকান আছে আচলতে, তাৰ পৰা যিকোনো এটা মোবাইল ক্ৰয় কৰিম ভাবি আছোঁ। এটা আইফোনকে লওঁ নেকি, বাজেট অনুসৰি, যিহেতু পইচা পাতি বৰ বেছি নাই, EMI ল'ব লাগিব। কাৰণ বহুতে ডিমাণ্ড কৰিছিলে যে মইনাজান অসমৰ ভিডিঅ' পিক্সাৰ কোৱালিটি বহুত বেয়া, তেনেকৈ কমেণ্ট কিছুমান আহি থাকে। আৰু ভাবিলোঁ এটা মোবাইল ফোন প্ৰয়োজন হৈ আছে, যাম চিলাপথাৰ সাম্প্ৰতিক কি মোবাইলৰ সম্পূৰ্ণ জনাম। পাই গ'লে চিলাপথাৰ এক্সট্ৰিম চিষ্টেম, আৰু এইফালে বাইদেউহঁতে ধুনীয়াকৈ আইফোনটো দিলে, আইফোন 13 নতুনকৈ লোৱা হৈ গ'ল। আৰু এইফালে পুৰা আনবক্সিং হৈ গ'ল বাৰু, আপোনালোকক দেখুৱাব নাই, আকৌ বাকচত ভৰা হৈছিলে। আৰু এইফালে দাদাই এডপ্টৰ এটা ফ্ৰী দিম বুলি কৈছে ন, এইটো আমাৰ ফালৰ পৰা হয়। আইফোন 13 লৈছিলে, আইফোন 13 লোৱা হৈ গ'ল। আৰু এইটো আমাৰ ফালৰ পৰা গিফ্ট, লগত এইটো নাহে চাগে ন, লগত নাহে। দাদাই ফাইনেন্সৰ কাম কৰি দিলে, আৰু এইফালে লোৱা হ'ল আইফোন। দাদা ভাল লাগিলে, ধুনীয়াকৈ কামখিনি কৰি দিলে। আপোনালোকে যদি মোবাইল ল'ব লগা থাকে আহিব চিলাপথাৰ এক্সট্ৰিম চিষ্টেম, আইফোন 13 আজিৰ পৰা আপোনালোকে এইটোত ভিডিঅ'সমূহ পাব। যিহেতু বহুতে পিক্সাৰ কোৱালিটি কাৰণে কমপ্লেইন কৰি আছিল, ফাইনেলি মোবাইল লোৱা হৈ গ'ল। আৰু এইফালে দেখিছে পুৰা ধুনীয়াকৈ বাকচত ভৰাই লৈ আইফোনটো মই উলিয়াই লৈছোঁ। আৰু দোকানখন অকণমান আপোনালোকৰ মাজতে আছে দেখুৱাই দিছোঁ। আৰু এইফালে চিলাপথাৰ, আৰু এইফালে আছে লিকাবালি যায়, আপোনালোকে লিকাবালি পাব লাগে ধুনীয়াকৈ। ৰেল গেটটো পোৱাৰ আগতে এইফালে আছে, আপোনালোকে খুব ধুনীয়াকৈ দেখিছে এখন এক্সট্ৰিম চিষ্টেম, আৰু খুব ধুনীয়াকৈ ইয়াত আছে। সকলোবোৰ বস্তু ইয়াত উপলব্ধ আছে। আৰু যদি আপোনালোকৰ কিবা ইলেক্ট্ৰনিক্স বস্তু ল'ব লগা থাকে ইয়াতে আহিব। আৰু এতিয়া ঘৰত যামগৈ, এইফালে পুৰা গাড়ী, আৰু যিহেতু ৰাতি খেল আছে, খেলৰ দৃশ্য আপোনালোকৰ মাজতে দেখুৱাম, আচাই থাকে। আহি পাই গ'লে শিৱেন চাপৰি মিনি ষ্টেডিয়াম। আৰু এইফালে মৃদাংক বহুত দিনৰ মূৰত, কি খবৰ? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু উত্তম গান ৰিলিজ হ'ব, কেনেকুৱা অনুভৱ? এক্সাইটেড হৈ আছোঁ আমি শুনিব বাবে, ভাল লাগিছে ন। আৰু এইফালে বাবাখন কেতিয়া আহিলা? টাইম অলপ হ'ল বাৰু, আধা ঘণ্টামান। কি ক'বা, উত্তম গান আজি শুভ মুক্তি লাভ কৰিব? একদম আমাৰ উত্তম ককাইদেউ আজি খুব সুন্দৰ গান এটা, বহুত দিনৰ পৰা মানে তেওঁ বহুত কষ্ট কৰি গানটো মানে উলিয়াইছিলে। জীৱনৰ প্ৰথমটো গীত ন? প্ৰথমটো গীত তেওঁ ইভাগে গান গাই থাকে, কিন্তু একদম ষ্টুডিঅ'ত ফাৰ্ষ্ট এইটো গীত। কিন্তু আজি প্ৰমোচন কৰিব, আজি এই ফিল্ডখনতে মানে শিৱেন চাপৰি বাকী আজি এইখন ফিল্ডতে মানে তেওঁক মানে অলপ গানটো প্ৰমোচনৰ কাৰণে সুবিধা দিছে। এই দেখি বহুত ভাল লাগিছে। আৰু গানটো শুনিব, খুব ধুনীয়া গান। আৰু ককাইদেউ কেনেকুৱা, ভালে আছে? কেনেকুৱা লাগিছে? ভাল লাগিছে নে? ভাল লাগিছে ন? নতুন শুভেচ্ছা লাষ্ট। আমাৰ উত্তম বহুত দিনৰ মূৰত হয়, ভালে লাগিছে। আৰু আজি উত্তম দাদাৰ যিটো গানটো শুভ মুক্তি লাভ কৰিছে, আৰু সকলোৱে শুনি ভাল পাব বুলি আশা কৰিছোঁ। আৰু শুনিব ধাৰণী মিউজিকত যিহেতু দিয়া হ'ব, মই লিংকটো দি দিম। যিটো গান আছিলে শুভ মুক্তি লাভ কৰিব, লিংকটো মই তলত দি দিম ডেছক্ৰিপশ্যনত। এইফালে পুৰা খেলৰ কাৰণে পুৰা সম্পূৰ্ণ সাজু হৈছে, দৰ্শক আহিলেও বাকী আছে, বাকী সকলোবোৰ আচলতে সাজু হৈছে। দেখোঁ সাম্প্ৰতিক চাই থাকে। আৰু উত্তম দাকো চিনাকি কৰি দিম, হয়তো বহুতে চিনি পায়, হ'লেও দেখাবলৈ চেষ্টা কৰিম, চাই থাকে। খেল চলি আছে, আৰু এইফালে লগ পালোঁ উত্তম দা, যিহেতু আজি এটা গান শুভ মুক্তি লাভ কৰিব, কেনেকুৱা লাগিছে? ভাল অনুভূতি ক'ব লাগিব। হয় হয়, বহুত দিনৰ আশা আৰু বহুত দিনৰ সপোন হয় গীতটিক লৈ। হয়, সেই গীতটি আজি শুভ মুক্তি লাভ কৰিছে। হয়, গানটো আপলোড হৈ গ'ল নেকি? হয়, এতিয়া আমাৰ ধাৰণী মিউজিকত উপলব্ধ হৈছে। আৰু এতিয়া আমাৰ ইয়াত খেলপথাৰত আনুষ্ঠানিকভাৱে আমি গীতটি মুকলি কৰিম বুলি ভাবিছোঁ ৰাইজৰ মাজত। হয়, যিহেতু গীতটি বিহুৰীয়া গীত, নাচিব পৰা গীত, সকলোৱে নাচিব, ভাল লাগিব আৰু শ্বেয়াৰ কৰিব। হয়, আগৰ এটা ব্লগৰ জনাইছিলোঁ, আমি যেতিয়া ৰেকৰ্ডিং কৰিবলৈ গৈছিলোঁ, অকণমান কি আমাৰ দৰ্শকৰ শুনাই দিয়ে নেকি অকণমান? তুমি কিয়নো বুজা আছেনে মৰম মোলৈ তোমাৰ খুলি কিয়নো তোমাৰ প্ৰেমতি চলি কলিজাৰে কোনতে ঘৰ সাজি ললাহি, জানৈ সপোনতে আহি কাষৰতে বহি দিলা মৰম ঢালি, মই সাগৰ তুমি নদী, মোৰ বুকুৱে দিবই হৃদয়তে ৰুৱাহি, মোৰ বুকুৱে দিবই হৃদয়তে ৰুৱাহি।
ধন্যবাদ বঢ়িয়া পুৰা সুন্দৰকৈ গাই দিলে আচলতে আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাবৰ কাৰণে লিংকত যাব ডিছক্ৰিপশ্যনত দিয়া আছে নহয় জানো যিটো অৰিজিনেল মিউজিক আছিলে বহুত বেছি ভাল পাওঁ যিসকলে আচলতে চাই আছে সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'ৰ লগতে যিটো মিউজিক শ্বেয়াৰ কৰিব নহয় জানো সকলোৱে মৰম দিলে ভালে যিটো উটুনা প্ৰথমটো গীত নহয়নে আৰু এইফালে খেলো চলি আছে খেলৰ মাজতে উটুনাকো দেখুৱাই দিলোঁ খুব ধুনীয়াকৈ এইফালে খেলৰ দৃশ্যক অলপ দেখুৱাওঁ আপোনাক সাম্প্ৰতিক দেখুৱাই আছোঁ চাই থকা এইফালে এতিয়া খুব ধুনীয়াকৈ পুৰা চেল্ফিটো নখায় চেল্ফি নখায় ফটো মাৰিব পাৰিব খুব সুন্দৰকৈ যিহেতু আজি প্ৰথমটো দিন আৰু এইফালে স্ক্ৰীণ লাগি আছে আৰু এইফালে পুৰা দৰ্শক পুৰা ধুনীয়াকৈ আছে সকলোৱে খেলি আছে সাম্প্ৰতিক যিহেতু আৰু 2টা দিন বাকী আছে আজি 28 তাৰিখ 29 30 যিহেতু আজি প্ৰথমটো দিন সাম্প্ৰতিক প্ৰথম দিনত যিহেতু দৰ্শক অলপ কমিছে যিহেতু আৰম্ভণিৰ দিন নহয় জানো আকৌ মানে কাইলৈ আৰু পৰহিলৈ শেষৰ দিনত যিহেতু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰীতা বৰদলৈ বাইদেউ আহিব গীত পৰিৱেশন কৰিবলৈ সকলো আহিব আৰু খেলৰ দিশত কিন্তু দেখুৱাম চাই থাকক সৰ্বপ্ৰথমে আমি আমাৰ এই মুক্তি কৰাৰ আগে আগে আমি এখনি ফুলাম গামোচা তেখেতসকলক আদৰণি জনাব বিচাৰিছোঁ আমি আদৰণি জনাব সৰ্বপ্ৰথমে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ ময়ূৰকৃষ্ণ মোহন দেৱক তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে আমাৰ মাধৱ গগৈ আদৰণি জনাব বিচাৰিছোঁ আমি পূৰ্বতেও কৈছোঁ যে সৃষ্টিৰ আঁৰত কিছু ব্যক্তিৰ প্ৰেৰণা কিছু ব্যক্তিৰ সাহস জড়িত হৈ থাকে দিহা পৰামৰ্শ জড়িত হৈ থাকে এই চেগতে আমি আমাৰ যদুমণি বৰাদেৱক আমি মৰম যাচিব বিচাৰিছোঁ এই তোমালৈ মৰম কিমান গীতটি শুভ উদ্বোধনী মুক্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি যদুমণি বৰাদেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে আমাৰ নীল আমাৰ ধুলিয়াই নীল আমাৰ চিমেণ্ট চাপৰি যুৱক ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ যতীন ঠেঙাল ডাঙৰীয়া আপোনাকো আমি আদৰণি জনাব বিচাৰিছোঁ আমি যতীন ঠেঙাল ডাঙৰীয়া আপোনাক আমি বিচাৰিছোঁ যতীন দা আছে খুব ব্যস্ত যিহেতু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ খেল আছে সেইকাৰণে আমি যতীন দাক আমি পৰৱৰ্তী পৰ্যায়ত আমি আদৰণি জনাম ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ এই গীতটিৰ মিউজিক কৰিছে প্ৰসন্নজ্যোতি দাসক আমি চিনাকি আৰু আদৰণি জনাব বিচাৰিছোঁ প্ৰসন্নজ্যোতি দাস আমি মৃদাংগ গগৈয়ে মৰম যাচিছে আমি ধন্যবাদ জনাইছোঁ এই চেগতে যিহেতু আমাৰ উত্তমক যি গীতটি বাণীবদ্ধ কৰাত আপুনি মিউজিক কৰি সহযোগিতা আগবঢ়ালে লগতে আমি আদৰণি জনাব বিচাৰিছোঁ চিলাপথাৰৰ আমাৰ আটাইৰে মৰমৰ ঢুলীয়া ঢোল সংগত কৰিছে দীপক গগৈ ডাঙৰীয়াই দীপকক দাক সকলোৱে চিনি পাই আমাৰ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বাবুল গগৈয়ে আদৰণি জনাইছে ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ বাঁহী সংগত কৰা বাবু খনিকৰ বাঁহী সংগত কৰিছে গীতটিত আমি নীলক অনুৰোধ জনাইছোঁ ফুলাম গামোচা আদৰণি জনাবৰ বাবে এয়া আমাৰ যতীন ঠেঙাল ডাঙৰীয়া যিহেতু উত্তমে বাৰে বাৰে কৈছে হয়তো যতীন দা আৰু যদুমণি দা নথকা হ'লে মই ইমানখিনি সাহসো নাপালোহেঁতেন এটা গীত এনেধৰণে ৰাইজৰ মাজলৈ এৰি দিবলৈ এয়া যতীন ঠেঙাল ডাঙৰীয়া ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া আপোনাকো আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ এয়া ধ্ৰুৱজ্যোতি তেখেতলোকে এখন ফুলাম গামোচা আদৰণি জনাইছে আমাৰ মাধৱ গগৈ উত্তম চুতীয়া নিচেই কাষতে আছে আমাৰ ৰাকেশমিতা গগৈ ধেমাজিৰ দুইজনে কণ্ঠদান কৰি এই গীতটি আজি শুভমুক্তি হ'ব আৰু আমি এই গীতটি শুভ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ আৰু শুভ উদ্বোধন কৰিব ময়ূৰকৃষ্ণ মোহনদেৱে আৰু আমি এই তোমালৈ মৰম কিমান গীতটি শুভ উদ্বোধন কৰিবৰ বাবে আমি ময়ূৰকৃষ্ণ মোহনদেৱক অনুৰোধ জনাইছোঁ নমস্কাৰ আজি চিমেণ্ট চাপৰি যুৱ সমাজে আয়োজন কৰা যুৱাজ ট্ৰফি ছিজন 4ৰ আজি প্ৰথম দিনাৰ উপস্থিত থকা সমূহ অতিথিবৃন্দ আয়োজক মণ্ডলীৰ সমূহ বিষয়ববীয়াসকল আৰু লগতে দৰ্শকসকল সকলোকে মই আজি দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটি ভাল খবৰ আমাৰ চিমেণ্ট চাপৰিৰ স্থানীয় ল'ৰা অতি মিঠা মাতৰ গৰাকী উত্তম চুতীয়া আমি সকলো বিহু মঞ্চ তেখেতক লগ পাই থাকোঁ তেখেতৰ কণ্ঠ শুনি থাকোঁ খুব মিঠা মাতৰ এটি ল'ৰা আৰু তেখেতৰ গান এটি
তেখেতে গান এটি কৰিবলৈ লৈছে বুলি শুনি আমি বহুত উৎসাহিত হ'লোঁ আৰু শুনিবলৈ উৎসুক হৈ আছোঁ। এতিয়ালৈকে গানটো শুনা নাই আৰু তেখেতক সাহস যোগোৱা আমাৰ দুজন স্থানীয় যুৱক যতীন ঠেঙাল আৰু যদুমণি বৰাক আমি তেখেতক উৎসাহ যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই তেখেতৰ গানটি অনুমোচন কৰিবলৈ আগবাঢ়িছোঁ। খুব ধুনীয়াকৈ এইফালে দেখিছে পুৰা খেলো চলি আছে যিহেতু তিনিদিনীয়া কাৰ্যসূচী 28, 29, 30 আৰু আজি যে প্ৰথমটো দিন যিহেতু গম পালে যিমানখিনি আছিলে আপোনালোকৰ মাজলৈ দেখুৱালে এইফালে প্ৰাঞ্জল কেতিয়া আহিলি 1 ঘণ্টামান হ'ল মানসে পৰা লাষ্ট কৰি কৰাইছে আৰু আজি ব্লগটো মানে সামৰিছোঁ। কোনো এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আছিলে এই মিনি ষ্টেডিয়ামৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, জয় আই।